হাজোৰ বৰ্ণিৰ ভোট কেন্দ্ৰত ৰাহুলৰ গুণ্ডাগিৰিক লৈ আজি উত্তাল পৰিৱেশ। শান্তিপুৰত অশান্তি, হিন্দী চিনেমাৰ ষ্টাইলত ভোট কেন্দ্ৰৰ ভিতৰত আক্ৰমণ ৰাহুল গুণ্ডাৰ আক্ৰমণত চেদেলি ভেদেলি হৈ পৰে শান্তিপূৰ্ণ ভোট কেন্দ্ৰৰ পৰিৱেশ। সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰা ভিডিঅ'ই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে হাজোৰ বৰ্ণি অঞ্চলত। ভোট কেন্দ্ৰৰ ভিতৰতে ৰাহুল খান নামৰ যুৱকজনৰ মুকলি গুণ্ডাগিৰিৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। হাজো বৰ্ণি গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰ প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। হেলমিনা বেগম নামৰ প্ৰাৰ্থীগৰাকীৰ পুলিং এজেণ্ট ৰূপে নিয়োজিত ৰহমত আলীক আক্ৰমণ ৰাহুল খান নামৰ যুৱকজনৰ। কেন্দ্ৰৰ ভিতৰতে এজেণ্টজনক এনেদৰে আক্ৰমণ কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হাত, বুকু আৰু মূৰত বেয়াকৈ আক্ৰমণ কৰা ৰহমত আলী গুৰুতৰভাৱে আহত হৈছে। ৰাছিয়া বেগম নামৰ প্ৰাৰ্থীগৰাকীৰ গুণ্ডা বাহিনীয়ে কেন্দ্ৰৰ বাহিৰতো সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ। এনে আক্ৰমণৰ ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে। সম্প্ৰতি ৰহমত আলী হাজো আৰক্ষীত এজাহাৰ দাখিল কৰিছে যদিও সমগ্ৰ অঞ্চলত এক অশান্তিকৰ পৰিৱেশে বিৰাজ কৰি আছে। এটা হৈছে পৰিৱেশ মানে কি মই পুলিং এজেণ্ট আছিলোঁ, মানে হেলমিনা বেগম প্ৰাৰ্থী হয়, তেখেতৰ মই পুলিং এজেণ্ট। মই ভোট গ্ৰহণ গুণ্ডাগিৰিটো মানে কি ৰাহুল বাহিনী আছে এটা, মানে সিহঁতে বহুকেইজন আছে, তাতে আলতাফ হুছেইন আছে, মুজিবুৰ ৰহমান আছে, আজিজুৰ ৰহমান আছে, ৰমিজুদ্দিন আহমেদ আছে, নজৰুল ইছলাম আছে, আৰু তাৰপিছত আনোৱাৰ হুছেইন আছে, এনেকৈ বহুকেইজন আছে। ৰাহুল অলপ গুণ্ডা টাইপতে থাকে, মানে কি ভোট গ্ৰহণত চলি থকাৰ মাজে মাজে আহি থাকে আৰু মাজে মাজে মানে কি অলপমান চাউনি দি যায় বেয়া বেয়িকৈ। মোক মাৰিলে আহি ৰাহুল তাৰপিছত মুজিবুৰ ৰহমান আৰু আলতাফ হুছেইন, এনেকৈ বহুকেইজন আছে। ভোট কেন্দ্ৰত ভোট গ্ৰহণ চলি আছিল, ভিতৰতে ভোট গ্ৰহণ চলি আছিল। সিহঁতে তাৰমানে প্ৰথমতে ভোট গ্ৰহণ সিহঁতে ভোট দি গৈছে, দি যোৱাৰ পিছত সিহঁতে আকৌ ভিতৰত সোমাইছে, পুলিং অফিচাৰক হেঁচি আহিছে মই ওচৰত আহিছে, মই বাধা কৰিব গৈছোঁ। সিহঁতে এটা মানে কি বিশৃংখলা সৃষ্টি কৰি মানে কি কিবা এটা বেলেগ টাৰ্গেট লৈছে যদিও গম নাপাওঁ মই, সেইখিনি মই বাধা কৰিব যাওঁত মোৰ ওপৰত আক্ৰমণ কৰিছে। তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে, মানে কি গোটেইকেইজন আহি কেনে মোৰ ওপৰত আক্ৰমণ কৰিছে, মুকলি গুণ্ডাগিৰি কৰিছে। মোক মাৰিছে, মোক বহুত মাৰিছে, ইয়াতে হাতত মাৰিছে, হাতত মোৰ মানে কি দুখ পাইছোঁ আৰু আঁঠুত দুখ পাইছোঁ, কঁকালত দুখ পাইছোঁ আৰু মাথাত ঘুচাইছে। এফআইআৰ দিয়া গৈছে কালি লগে লগে হাজো থানাত, আৰু লগে লগে আমাৰ হাজো থানাত OC আহিছিল, আহি মোক কথাখিনি সুধিলে, মোৰ ফটো লৈ গৈছে। এতিয়া ভাবোঁ কি মানে কি তাৰে পিছত মোক দিছিলে মানে কি মোৰ গল কাটি কেনে নদীত ফাহি দিব, সেনেকুৱা ধৰণৰ এটা তেনেকুৱা ভাবুকি দিছে। সেইটো আলতাফ হুছেইন ৰাহুল সিহঁতে এনেকুৱা ভাবি দিছে। তাত কাজিয়া কৰি থাকোঁতে তেনেকৈ কৈছে, ডিঙি কাটি কেনে ফাহি দিব নদীত। মোৰ নাম ৰহমত আলী, মোৰ বৰ্ণি চেণ্টাৰ প্ৰচাচিং আমাৰ বৰ্ণি শান্তিপুৰ LP স্কুল। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।